মোক পাত্তাই নিদিয়ে মানে মই কোন জুবিন গাৰ্গ যোনে নহওক কি ঘেণ্টা হ'ব তাত আই চেলেঞ্জ মোৰ লগত আহক আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই যদি নুশুনে মই চেলেঞ্জ কৰিম ডোন্ট গ' ফৰ ইট ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় মিনিষ্টাৰ এম এল এ আহে যিমান মানুহ হয় মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয় মই কালিও দিছোঁ এটা পোষ্ট সেই সৌন্দৰ্যটো কোনোবাই ঘূৰাই পাব নাপায় চ' ডোন্ট গ' ফৰ ইট সেইটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ হওক আই ডোণ্ট কেয়াৰ কথাটো হ'ল আমি এইটো বিচৰা নাই ইউ কেনট ডু ইট ইউ কেনট ডু ইট যি মন যায় তাকে কৈ থাকিলে নহ'ব নহয় যোনে নহওক যোনে চি এম নহওক যোনেই পি এম নহওক মই সদায় আছোঁ মই গছ ৰক্ষা কৰি আছোঁ গছ ৰুই আছোঁ আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ তাৰপিছত গভৰ্ণমেণ্টে নোৰোৱে আই চেলেঞ্জ মোৰ লগত আহক ইউ ডোণ্ট ডু ইট আইল ডু এ ৰিভলিউশ্যন দ্যাটছ ইট বিপ্লৱ কৰিম এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত কোনে চাব গছবিলাক য'ত গছ লাগে তাত গছ কাটি আছে য'ত গছ নালাগে তাত গছ ৰুই আছে ফ্ৰী চাউল দি আছে আৰু কম নেকি মুখখন মেলিলে বৰ বেয়া কিন্তু মই চ' ডোন্ট ডু ইট আমি ভিখাৰী নহয় কিন্তু we have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. নিশা 11 বাজিছে জুবিন গাৰ্গ আহিছে গতিকে প্ৰতিবাদ কৰি আপোনাৰ ইয়াৰ চৰকাৰলৈ হুংকাৰ দাবী নে আহ্বান থাকিব মই একো প্ৰতিবাদ নকৰোঁ মই কথা কওঁ বছ মোৰ কথা শুনিব লাগিব যদি নুশুনে মই জেং কৰিম কথাটো সেইটো মই প্ৰতিবাদ কৰা মানুহ নহয় মই এনেকৈ নাহোঁ মই নবহোঁ মই যেতিয়া ওলাই যাওঁ মই কিমান ধৰণ লৈ যাওঁ আমি মিনিষ্টাৰ এম এল এ আহে যিমান মানুহ হয় মই যেতিয়া যাওঁ তাতকৈ বেছি মানুহ হয় কথাটো সেইটো I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানুহে ইংলিছ নাজানে ইংলিছটো শিকি লওক প্ৰথমতে দেন ইউ টক টু মি right. Yes. That's it. এইটো ভুল কথা এইটো ভুল এইটো ভুল এইটো ভুল এইটো বাৰে বাৰে ভুল মুখ্যমন্ত্ৰীয়ে যিটো পোষ্ট দিছে ফেচবুক চাই ৰিভিউ কৰিম বুলি কৈছে এই বিষয়টোক লৈ পেলাই সেইটো গোটেই কথাটোক লৈ পেলাই আপোনালোক আশ্বস্ত নহয় নেকি মই নাজানো কি কৈছে গছ কটা সন্দৰ্ভত গছটো এতিয়া ঢেৰ গছ কাটিছে বাৰু এতিয়া কিছুমান জেগাত গছ কাটিবলগীয়া হৈছে সেইটো উপায় নাই তাত ৰাস্তা বনাইছে কিবা বাট তাৰ ৱে আছে এতিয়া মোৰ দেউতা নিজে ৰিটায়াৰমেণ্টৰ পিছত নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তেওঁৰ এজন অফিচাৰ আছিলে তেওঁ জইন কৰিছিলে মই নিজে চাকৰি এৰুৱাই দিলোঁ মোৰ এতিয়া তোমাৰ চাকৰি কৰা বয়স নাই ইউ আৰ 60+ ৱাই মই এটা কথা ক'ম নগাঁও ওচৰত যেতিয়া হাইৱেটো হৈ আছে আমি যাওঁ এতিয়া সেই হাইৱেটোৱে যাওঁ দেউতাই 2 বছৰ গোটেই কাম বন্ধ কৰি দিলে বিকজ তাত এতিয়াও দুজোপা বকুল গছ আছে যেটা কৈছে মই কাটিব নিদিওঁ ৰাস্তা সলনি কৰি দিলে ইউ কেন চেঞ্জ ইট ইটছ লাইক মই এনে পোষ্ট এটা দিছোঁ আগৰতলাৰ এটা পোষ্ট দিছোঁ আপোনালোকে দেখিছে চাগে বিকজ ব্ৰিজ এখন তাহাঁতি পেটাৰ্ণ চেঞ্জ কৰিছে বিকজ উই কেন ডু ইট দেৰ ইজ অপশ্যন কাটি পেলালে নহ'ব নহয় এতিয়া এইসোপা যদি কাটি পেলায় এইটো দীঘলীপুৰত কোন আহিব গছডাল আগতে আহিলে আহিব গছ থাকিলে চৰাই আহিব যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে এতিয়া মোৰ ষ্টুডিঅ'তে চাব এইটো উদাহৰণ
তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰি এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে মানে মই কোন জুবিন গাৰ্গ, তাতে আহে কিন্তু ৰাতি। মই তাত সেইকাৰণে লাইট দিয়া নাই, কাৰণ লাইট দিলে তাহাঁতি গুচি যাব। চ' দিজ আৰ লাইক ভেৰি চাইণ্টিফিক থিংছ, ইউ হেভ টু ন' ইট scientifically and from your brains. প্ৰথম কথা from your brains. It's এনেই আৰু গছ এজোপা ৰুলোঁ, তাক কাটি দিলোঁ, ইটছ নট চাইণ্টিফিক। ক'ত গছ কাটিছোঁ, ক'ত কেনেকৈ কি কৰিছোঁ এইটো চাব লাগিব। এইটো মইতো 32খন দেশ ঘূৰিছোঁতো, 32 countries. I've seen it there. কোনে কেনেকৈ কাম কৰে। Cool. জুবিন দা, আপুনি কৈছে যদি মানে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে আপোনালোকৰ যি কৰিবলগীয়া আছে সেইখিনি কৰি যাব। কেনেধৰণৰ কাৰ্যসূচীৰে আগবাঢ়িব যদি চৰকাৰে যদি এই সিদ্ধান্ত বাতিল নকৰে? কিন্তু এফালে দেখিব পোৱা গৈছে যে ফ্লাইঅভাৰ কিন্তু কাম কৰিয়ে আহি আছে দীঘলী পুখুৰীৰ দিশে। নাই ঠিক আছে, ইট কেন বি চেঞ্জ। সেইটো মই কালিও কৈছোঁ যে এইটো এটা আবেদন, এটা মই ৰিকুৱেষ্ট নকৰোঁ দেই, মই কাকো ৰিকুৱেষ্ট নকৰোঁ। Nobody, no CM, no PM. I don't request because I live like a king. That's it. It's bad. It's bad. Change it. নহ'লে গোটেই মানুহ উঠি আহিব। মই অমিত বৃক্ষ আন্দোলনৰ নামত বহুত বহুত গছ ৰুলে, কিন্তু এতিয়া আকৌ উন্নয়নৰ নামত আকৌ গছ কাটিব লৈছে। সেই অমৃত চমৃত মই নাজানো, মুঠতে মই যিমান গছ ৰুইছোঁ অসমত লাষ্ট 10 বছৰত সেইটো কোনো চৰকাৰে ৰোৱা নাই, মই ৰুইছোঁ। সেইটো মোৰ ফেন ক্লাবক সুধিলে হ'ল। মোৰ দেন ডাট আই ডিড ইট এণ্ড অল আৰ গুড ট্ৰিজ। বঢ়িয়া গছ, ধুনীয়া এটা ডাঙৰ হৈছে। মই চাবলৈ যাওঁ, মোৰ নামত গছ আছে জেগাই জেগাই, হয়নে? আমাৰ প্ৰাইম মিনিষ্টাৰ মোৰ নামত গছ আছে নেকি ক'ৰবাত? ক'ৰবাত আছে? ক'তো নাই। মোৰ নামত গছ আছে। আই এম লাইক এ ট্ৰী, ইউ আৰ নট। ইউ উইল ডাই, আই উইল চাৰ্ভাইভ 2000 years. Thank you. Bye. আকৌ একেটা প্ৰশ্ন কিয়? খানাপাৰা ভৰলুত আকৌ 60 অধিক গছ কাটিবলৈ লোৱা হৈছে। মই সেইটোৱে কৈছোঁ, গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া, তাৰপিছত লাষ্টত আহি মোক কাটি দিলেই হ'ল। মোক কাটি দিলে মানে বেছি পইচা পাব। বাই।